দক্ষিণ ভাৰতৰ ৰাজনীতিত এই মুহূৰ্তত ধুমুহা বলিছে অসমৰ কথা আপোনালোকে জানে পশ্চিম বংগৰ কথা আপোনালোকে গম পাইছে কিন্তু এইগৰাকী বিজয় থালাপতি যিগৰাকী দক্ষিণৰ সুপাৰষ্টাৰ আছিল এইগৰাকীয়ে ৰাজনীতিত যোগ দিছে দুবছৰ হৈছে দল গঠন কৰা কিন্তু এই টিভিকে দলে বৰ্তমান অৱস্থাত দক্ষিণ ভাৰতৰ তামিলনাডুত ৰাজনীতিত ধুমুহা আনিছে এক বৃহৎ অগ্ৰগতিৰ দিশে আগবাঢ়িছে আৰু এইগৰাকী দক্ষিণৰ সুপাৰষ্টাৰ এবাৰ ৰাজনীতিৰ সুপাৰষ্টাৰ হোৱাৰ দিশে আগবাঢ়িছে আৰু টিভিকে দলে এক্সিট পল উফৰাই তামিলনাডুত দেখুৱাইছে এক প্ৰকাৰ ধুমুহা এক প্ৰকাৰ চমক এই মুহূৰ্তত কি তথ্য আছে দক্ষিণ ভাৰতত ধুমুহা এক্সিট পল উফৰাই বিজয় থালাপতিয়ে যি ধৰণৰ চমক দিছে এই মুহূৰ্তত লৈ আহিছো তামিলনাডুৰ সেই বিশেষ খবৰ তামিলনাডুৰ ৰাজনীতিত এক প্ৰকাৰ ধুমুহা বলিছে এক্সিট পল উফৰাই বিজয় থালাপতিৰ এই মুহূৰ্তত চমক দেখিবলৈ পোৱা গৈছে মাত্ৰ দুবছৰ হৈছে দল গঠন কৰা মাত্ৰ দুবছৰৰ ভিতৰত দুবছৰীয়া দলে তামিলনাডুত অভিলেখ সৃষ্টি কৰিছে এই মুহূৰ্তৰ খবৰ ডিএমকে এডিএমকে ধুলিসাৎ কৰি টিভিকে দলে এক প্ৰকাৰ চমৎকাৰ 234খন আসন বিশিষ্ট তামিলনাডুত সংখ্যাগৰিষ্ঠতা লাভৰ দিশে আগবাঢ়িছে বিজয় থালাপতিৰ দল টিভিকে এই পৰ্যন্ত গণনা হোৱা 223খনৰ ভিতৰত 108খনতে অগ্ৰগতি লাভ কৰিছে টিভিকে 2024 চনৰ ফেব্ৰুৱাৰীত জন্ম হোৱা টিভিকে দলে অভূতপূৰ্ব জনসমৰ্থন লাভ কৰিছে দক্ষিণ ভাৰতৰ তাৰকা সুপাৰষ্টাৰ বিজয় থালাপতি এতিয়া তামিলনাডুৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত ষ্টেলিনৰ দিন উকলিছে এই মুহূৰ্তৰ সেই ৰাজনীতিৰ এটা ডাঙৰ খবৰ দেশৰ ৰাজনীতিৰ এটা ধুমুহাৰ দৰে খবৰ এই মুহূৰ্তত আমি জনাইছো আজিৰ দিনটোত এটা বিগ ডে আৰু এই যি নিৰ্বাচনী ফলাফল এই নিৰ্বাচনী ফলাফলত দক্ষিণ ভাৰতত সুনামি দেখিবলৈ পোৱা গৈছে বিজয় থালাপতিৰ দক্ষিণ ভাৰতৰ সুপাৰষ্টাৰ হিচাপে এক প্ৰকাৰ দক্ষিণ ভাৰতত বুলছবি জগতত ধুমুহা আনা এইগৰাকী বিজয় থালাপতিয়ে এইবাৰ ৰাজনীতিত ধুমুহা আনিব ধুমুহা আৰম্ভ হৈ গৈছে মাত্ৰ দুবছৰ হৈছে দলটো মাত্ৰ দুবছৰত যি অভূতপূৰ্ব প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে 108খন আসনত অগ্ৰগতি লাভ কৰিছে বৰ্তমান অৱস্থাত সেই টিভিকে দলটোৱে সুনামি দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত বিজয় থালাপতিৰ নিৰ্বাচনৰ যি এক প্ৰকাৰ যুঁজ তাৰ কিছু আমি এই মুহূৰ্তত দৃশ্যাংশ আপোনালোকক দেখাবলৈ যত্ন কৰিম আৰু বৰ্তমান এটা বিশেষ ফলাফল দেখিবলৈ পোৱা গৈছে আমি ইলেকশ্যন ৰিজাল্ট আপডেট আপোনালোকক জনাই যাম এইগৰাকী বিজয় থালাপতি এক প্ৰকাৰ সিনেমাৰ দৰে কাহিনী খলাই পেলাইছে সিনেমাৰ দৰে কাহিনী হলনি হৈ গৈছে আমি তামিলনাডুৰ যদি এই মুহূৰ্তত আপোনালোকক তথ্য আগবঢ়াওঁ টিভিকে দলে 106ৰ পৰা 108খন আসনত এই মুহূৰ্তত অগ্ৰগতি লাভ কৰিছে তাৰ বিপৰীতে এডিএমকে তাৰ বিপৰীতে অল ইণ্ডিয়া আন্না দ্ৰাবিড়া মুন্নেত্ৰা কাজাগাম এডিএমকে 64খন আসনত দ্ৰাবিড়া মুন্নেত্ৰা কাজাগাম অৰ্থাৎ ডিএমকে মাত্ৰ 43খন আসনত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে 5খনত কিন্তু তাৰ বিপৰীতে তামিলাগা ভেট্ৰি কাজাগাম টিভিকে দলে এই মুহূৰ্তত 106 108 এই ধৰণৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে আৰু বিজয় থালাপতিৰ এই চমকক লৈ এতিয়া এক প্ৰকাৰ সমগ্ৰ বিশ্ববাসী আচৰিত হৈ পৰিছে কাৰণ বিজয় থালাপতিৰ যিটো দল আছিল সেই দলে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক যুঁজ দিয়াত সফল হৈছিল যদিও আশা কৰা নাছিল কোনেও যে বিজয় থালাপতি এই ধৰণৰ প্ৰদৰ্শন আগবঢ়াব পাৰিব এমকে ষ্টেলিনৰ যি শাসন আছিল সেই ষ্টেলিনৰ শাসন ওপৰাই বিজয় থালাপতিয়ে ভাবিব নোৱাৰা জনসমৰ্থন এই মুহূৰ্তত লাভ কৰিছে 106 108খন আসনত এই মুহূৰ্তত অগ্ৰগতি আছে 223খন আসনৰ এই মুহূৰ্তত গণনা হৈ গৈছে গণনা চলি আছে আৰু গণনা চলি থকাৰ মাজত এই মুহূৰ্তত যিটো লিড এই মুহূৰ্তত যে লিডিং কেৰেক্টাৰ আমি এই মুহূৰ্তত আপোনালোকক জনাইছো যে সেয়া হৈছে 106 বিজয় থালাপতিয়ে এই ধৰণৰ এক প্ৰকাৰ ধুমুহা আনিব বুলি এক্সিট পলেও ভবা নাছিল এক্সিট পলৰ সকলো ডাটা এক্সিট পলৰ যিসমূহ পূৰ্বানুমান সেয়া উফৰি গৈছে তাৰ বিপৰীতে দ্ৰাবিড়া টিভিকে তৰফৰ পৰা এই মুহূৰ্তত সেই বিজয়ৰ এক প্ৰকাৰ আগতীয়া তেওঁলোকৰ বৰ্তমান আৰম্ভ হৈ গৈছে বিজয়ৰ সেই সমদল আৰু সকলো এই মুহূৰ্তত এইগৰাকী বিজয় থালাপতি দক্ষিণৰ সুপাৰষ্টাৰক বুলছবি জগতৰ নায়কক এতিয়া ৰাজনীতিৰ নায়ক সাজিবৰ বাবে তামিলনাডুৰ জনতা সাজু হৈছে আৰু হয়তো কিছুক্ষণ বাকী ভোট গণনা চলি আছে
আৰু অসম পশ্চিমবংগৰ নিৰ্বাচনৰ ফলাফলৰ দৰে তামিলনাডুৰ নিৰ্বাচনী ফলাফল এই মুহূৰ্তত দেশৰ ভিতৰতে আটাইতকৈ আকৰ্ষণীয় হৈছে এক্সিট পোলে কৈছিল অসমত বিজেপিৰ চৰকাৰ আহিব সেই ধৰণৰ আপোনালোকক ডাটা আপোনালোকক এই মুহূৰ্তত স্ক্ৰীনত দেখুৱাই আছো বিজেপিৰ কি ধৰণৰ তথ্য বৰ্তমান অসমত পশ্চিমবংগতো কোৱা হৈছিল যে এবাৰ মমতাৰ শাসন উপৰিব তাৰ পৰিৱৰ্তে বিজেপিৰ শাসন আহিব সেয়ালৈকে ঠিকে আছিল অসমৰ জনতাই ভাৰতৰ জনতাই আগতীয়া পূৰ্বানুমান পাইছিল কিন্তু টিভিকে দলে বিজয় থালাপতিৰ দলটো এই মুহূৰ্তত যি ধৰণৰ প্ৰদৰ্শন আগবঢ়াইছে এক প্ৰকাৰ শক্তি দেখিবলৈ পোৱা গৈছে শাসনাধিষ্ঠিত এটা দলক মাত্ৰ 2 বছৰৰ ভিতৰত এটা দল গঠন কৰি উফৰাই দিয়াৰ কিমান কেপাচিটি এগৰাকী নায়কৰ থাকিব লাগে সেয়া বিজয় থালাপতি এই মুহূৰ্তত দেখুৱাই দিছে আৰু শাসনাধিষ্ঠিত দলক মাত্ৰ 2 বছৰীয়া দলে কিদৰে মুখ ঠেকেচা খুৱাইছে সেয়া এই মুহূৰ্তত স্পষ্ট হৈ পৰিছে আৰু বিজয় থালাপতিক এই মুহূৰ্তত সমগ্ৰ ভাৰতৰ ৰাজনীতিৰ এই মুহূৰ্তত আটাইতকৈ চৰ্চিত হৈ পৰিছে এইগৰাকী বিজয় থালাপতি যিগৰাকী বিজয় থালাপতিৰ এই মুহূৰ্তত বিজয়ৰ বুকুত আমি এই মুহূৰ্তত ফুল প্ৰেড ব্ৰেকিঙৰ সহায়ত সেই খবৰটো জনাই লম দক্ষিণৰ ৰাজনীতিত ধুমুহা দেখিবলৈ পোৱা গৈছে ফুল প্ৰেড ব্ৰেকিং ৰিজাল্টে এটা ডাঙৰ আপডেট তামিলনাডুত ৰাজনীতিত ধুমুহা দক্ষিণৰ ৰাজনীতিত চৰ্চিত হৈছে সমগ্ৰ বিশ্বত চৰ্চিত হৈছে এই মুহূৰ্তত এক্সিট পোল উফৰাইছে তাৰ বিপৰীতে টিভিকে বিজয় থালাপতি এই মুহূৰ্তত চমক দেখুৱাইছে মাত্ৰ 2 বছৰীয়া এটা দলে তামিলনাডুত অভিলেখ সৃষ্টি কৰিছে পূৰ্বে নোহোৱা অভিলেখ সৃষ্টি কৰিছে ডিএমকে এডিএমকে বহু পিছত ৰৈ গৈছে ধুলিচ্ছাত হৈ গৈছে এক প্ৰকাৰ আৰু টিভিকে দলে এই মুহূৰ্তত চমৎকাৰ ফলাফল 234খন আসনৰ যি মুঠ আসন তাৰ সংখ্যাগৰিষ্ঠতা লাভৰ দিশে এতিয়া বিজয় থালাপতি দলটো আগবাঢ়িছে গণনা হোৱা 223খনৰ ভিতৰত 106 প্ৰায় 108খনৰ অগ্ৰগতি লাভ কৰিছে টিভিকে দলটোৱে এয়া ভাৰতৰ ৰাজনীতিত এক প্ৰকাৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে একবিংশ শতিকাত 2024 চনৰ ফেব্ৰুৱাৰীত জন্ম হোৱা দলটোৱে মাত্ৰ 2 বছৰৰ ভিতৰত একবিংশ শতিকাত এই ধৰণৰ এটা চৰকাৰ পৰিৱৰ্তন কৰি ধুমুহা আনিব পৰা পৰিৱেশ তামিলনাডুৰ ৰাজনীতিত এবাৰ দেখিবলৈ পোৱা গৈছে এক্সিট পোলে যি কৈছিল সেয়া তামিলনাডুত হোৱা নাই